প্ৰিয় শিক্ষাৰ্থীসকল, আজি মই এই ক্লাছত ক্লাছ 7ৰ ইংৰাজী গ্ৰামাৰ কিছুমান লৈ আহিছোঁ। এই ইংৰাজী গ্ৰামাৰখিনি অসম জাতীয় বিদ্যালয়ৰ যিখন ইংৰাজী কিতাপ আছে সেইখন কিতাপৰ পেজ নম্বৰ 39ত কিছুমান গ্ৰামাৰ কৰিবলৈ দিছে, ডিটাৰমিনাৰ। এইবিলাক মই তোমালোকৰ লৈ আহিছোঁ। তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅ'বিলাক। পেজ নম্বৰ হ'ল 39। এই পেজটোত ক্লাছ 7ৰ অসম জাতীয় বিদ্যালয়ৰ পেজ নম্বৰ 39ত যিবিলাক গ্ৰামাৰ দিছে এই গ্ৰামাৰবিলাক লৈ মই আলোচনা কৰিছোঁ। তোমালোকে চোৱা। প্ৰথমে কি কৈছে, 9 নম্বৰটো, চুজ দ্য এপ্ৰপ্ৰিয়েট ডিটাৰমিনাৰ এণ্ড ৰিৰাইট দ্য চেণ্টেঞ্চ। এপ্ৰপ্ৰিয়েট ডিটাৰমিনাৰ যিবিলাক আছে সেইবিলাক তোমালোকক বাছি লৈ বেৰিকডৰ পৰা ইয়াৰ উত্তৰ কৰিবলৈ দিছে। নাম্বাৰ 1 কি আছে, দ্য পুৱাৰ মেন ৰিচিভড ডেছ হেল্প ফ্ৰম মাই ফাদাৰ। ইয়াৰ অৰ্থ হ'ল দ্য পুৱাৰ মেন, দুখীয়া মানুহজনে, ৰিচিভ মানে পাইছিল, বহুত সহায় পাইছিল, ফ্ৰম মাই ফাদাৰ, মোৰ দেউতাকৰ পৰা। ইয়াত বহুত কৈছে, বহুতটো মেনি মানে বহুত, ইয়াত দেখা মেনি মানে বহুত, মাছ মানে বহুত, মোৰ মানেও বহুত। কিন্তু আমি ইয়াত কি বহাব লাগিব, কোনটো বহাব লাগিব, যিটো হেল্পটো আনকাউণ্টেবল নাউন, এইটো গণনা কৰা নাযায়। হেল্প মানে সহায়, গতিকে আনকাউণ্টেবল নাউনৰ আগত বহুতো বুজাবলৈ কি ব্যৱহাৰ কৰা হয়, মাছ ব্যৱহাৰ কৰা হয়। তেনেহ'লে ইয়াত মাছ লিখিব, MUCH, মাছ। পিছৰটো কি আছে, 2 নম্বৰটো, এ বিজি পাৰ্চন, এজন বিজি মানে ব্যস্ত মানুহৰ, ডেছ টাইম টু ৱাষ্ট মানে সময় অপচয় কৰাৰ সময় নাই, এজন বিজি মানুহৰ সময় নাপায়। গতিকে ইয়াত প্ৰায় তেওঁৰ সময় নায়েই, গতিকে ইয়াত দিছে লিটিল, এ লিটিল আৰু দ্য লিটিল। লিটিল, এ লিটিল আৰু দ্য লিটিল, এই কেইটাৰ ভিতৰত কোনটো হ'ব, যিহেতু এজন বিজি মানুহৰ সময় নাথাকে, গতিকে ইয়াত লিটিল হ'ব। লিটিল মানে প্ৰায় নায়েই, ইয়াত লিখিব লিটিল, LITTLE। তাৰপিছৰটো কি আছে, আই মেড ডেছ ইউৰোপিয়ান লেডি য়েষ্টাৰডে, মই যোৱাকালি এজন ইউৰোপিয়ান লেডি মানে ভদ্ৰ মহিলাক লগ পাইছিলোঁ। ইয়াত দেখায় ইউৰোপিয়ান, যদি এইটো ভাৱেল দিয়ে যদিও আৰম্ভ হৈছে, কিন্তু ইয়াৰ উচ্চাৰণটো কেনেকুৱা, YOU, এইটো কনচনেণ্ট চাউণ্ড হয়, গতিকে ইয়াৰ আগত এ বহিব, ইয়াত এ হ'ব। তাৰপিছৰটো কি আছে, 4 নম্বৰটো, দ্য মেন ডনেটেড ডেছ মানি হি হেড টু দ্য ফাণ্ড। দ্য মেন মানুহজন, ডনেটেড মানে দান কৰিছিল, মানি হি হেড, এই পিছৰখিনি দেখিবা, হি হেড অফ দ্য ফাণ্ড মানে ফাণ্ডত যিখিনি টকা আছিল গোটেইখিনিয়ে দান কৰিছিল। গতিকে লিটিল, এ লিটিল আৰু দ্য লিটিল, ইয়াৰ ভিতৰত কি হ'ব, দ্য লিটিলটো হ'ব, কাৰণ ফাণ্ডত যিখিনি অলপ টকা আছিল সেই গোটেইখিনি টকা তেওঁ কি কৰিছিল, ডনেট কৰিছিল, দান কৰিছিল। ইয়াত কি হ'ব, তোমালোকে লিখিবা ইয়াত দ্য লিটিল, LITTLE। তাৰপিছতো চাওঁ কি আছে, I don't get dash time for the practice of singing. I don't get, মই get time মানে মই সময় নাপাওঁ, for the practice অভ্যাস কৰিবলৈ, of singing মই গান গোৱাৰ অভ্যাস কৰাৰ মোৰ সময় নাই, এনে বুজাইছে। গতিকে ইয়াত কি আছে, মোৰ আছে, মেনি আছে আৰু মাছ আছে। টাইম যিটো মোৰ গান গোৱা বেছি সময় নাই, ইয়াত টাইম আছে, এটা আনকাউণ্টেবল নাউন, গতিকে ইয়াৰ আগত মাছটো হ'ব, ইয়াত লিখিব মাছ, MUCH এনেকৈ লিখিব। তাৰপিছতো আছে, দ্য ষ্টৰি ইজ ইণ্টাৰেষ্টিং মাছ মোৰ ভেৰি। ইয়াত দ্য ষ্টৰি মানে গল্পটো, ইজ ভেৰি ইণ্টাৰেষ্টিং বৰ আনন্দদায়ক,
ইয়াত মাছো নহ'ব, মোৰো নহ'ব, ভেৰিটো হ'ব, ভেৰি ইণ্টাৰেষ্টিং। ইয়াত তেনেহ'লে এইটো লিখিব VERY, ভেৰি। তাৰপিছততো কি আছে, আই কেন ডিপেণ্ড অন, মই নিৰ্ভৰ কৰোঁ, ফ্ৰেণ্ড আই হেভ। ইয়াত তোমালোকে দেখিব আই হেভ যিটো আছে এইটো কৈছে মোৰ যিখিনি অলপ বন্ধু আছিল সেই গোটেইখিনি মোৰ ওপৰত নিৰ্ভৰ কৰোঁ। গতিকে ইয়াত কৈছে আই কেন ডিপেণ্ড, মই নিৰ্ভৰ কৰোঁ। ফিউ ফ্ৰেণ্ড হ'ব নে এ ফিউ ফ্ৰেণ্ড হ'ব নে দ্য ফিউ ফ্ৰেণ্ড হ'ব? তেনেহ'লে ইয়াত দ্য ফিউটো হ'ব, কাৰণ ইয়াত দেখিবা ফ্ৰেণ্ডৰ পিছত আই হেভ আছে। মোৰ যি অলপ বন্ধু আছিল তাৰ ওপৰত মই নিৰ্ভৰ কৰিব পাৰোঁ। তাহলে কোনটো হ'ব? দ্য ফিউ লিখিব, THE, দ্য ফিউ, FEW। তাৰপিছততো কি আছে, হি ইজ ডেছ অল্ডাৰ দেন মাই ফাদাৰ। ইয়াত হি ইজ অল্ডাৰ দেন মাই, তেওঁ মোৰ দেউতাতকৈ বেছি ডাঙৰ। ইয়াত দিছে অল্ডাৰ। অল্ডাৰ কথাটো আনকাউণ্টেবল, গতিকে ইয়াৰ আগত কি হয়? মাছ হ'ব, মাছ অল্ডাৰ। ইয়াত লিখিব মাছ, MUCH। তাৰপিছততো আছে দেয়াৰ ইজ ডেছ ৱাটাৰ ইন দ্য গ্লাছ। গ্লাছত অলপ পানী আছে নে কিছুমান পানী আছে নে বহুতো পানী আছে? এনি, চাম আৰু মেনি আছে। দেয়াৰ ইজ ডেছ ৱাটাৰ ইন দ্য গ্লাছ। তেনে ইয়াত কি হ'ব? দেয়াৰ ইজ চাম ৱাটাৰ, মানে কিছুমান পানী আছে, এই চাম হ'ব। ইয়াত মেনি নহয়, মেনি হয় কাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ। এনি আৰু এনিটো ক'ত ব্যৱহাৰ হয়? নেগেটিভ চেণ্টেঞ্চ থাকিলে হ'লহেঁতেন বা ইণ্টাৰগেটিভ চেণ্টেঞ্চ থাকিলে হ'লহেঁতেন। গতিকে ইয়াত চামটোৱে হ'ব। ইয়াত লিখিবা চাম, SOME, চাম। তারপরে 10 নম্বরটা আছে ড্যাশ অফ দ্য এপেলস ওয়ার রটেন। ইয়াত মেনি আছে, মাছ আছে, মোৰ আছে। ইয়াত এপেল এটা কাউণ্টেবল নাউন, গতিকে ইয়াৰ আগত মেনি হ'ব, মোৰো নহ'ব, মাছো নহ'ব, মেনি হ'ব। মেনি অফ দ্য এপেলস ওয়ার ৰটেন। আপেলবোৰৰ বহুতো আপেল কি হৈছে? ৰটেন, মানে পচি গৈছে। আৰু মোৰ এই ভিডিঅ'বিলাকৰ দ্বাৰা যদি তোমালোকৰ উপকৃত হয় তেনেহ'লে মোক সহায় সহযোগিতা কৰিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। 10 নম্বৰটো কি হৈছে? চুজ দ্য কাৰেক্ট প্ৰিপজিশ্যন এণ্ড ৰিৰাইট দ্য চেণ্টেঞ্চ। ইয়াত প্ৰিপজিশ্যনৰ কথা কৈছে। তোমালোকে জানা প্ৰিপজিশ্যন অন, এট, আণ্ডাৰ, উইথ, অফ, এইবিলাক প্ৰিপজিশ্যন বেৰিকটা যিবিলাক দিয়া আছে তিনিটাকৈ তাৰ পৰা বাছি লৈ এইটো কি কৰিব লাগিব? খালী ঠাই পূৰণ কৰিব লাগিব। দ্য অল্ড মেন লিভছ, বুঢ়া মানুহজনে বাস, মানে লিভছ ইয়াত মানে বাস কৰা হয় নাই, ইয়াত হৈছে জীয়াই থাকে। ডেছ বেগিং, মানে ভিক্ষা কৰি। বুঢ়া মানুহজনে ভিক্ষা কৰি জীৱিকা নিৰ্বাহ কৰে। যদি কিবা কাম কৰি জীৱিকা নিৰ্বাহ কৰে তেনেহ'লে বাই হয়, আৰু যদি কিবা খাই জীয়াই থাকে তেনেহ'লে কি হয়? অন হয়। যেমন দ্য কাউ লিভছ অন গ্ৰাছ, দ্য টাইগাৰ লিভছ অন ফ্ৰেছ। কিন্তু এজন মানুহে যদি কাম কৰি জীয়াই থাকে তেনেহ'লে কি হয়? এ মেন লিভছ বাই হাৰ্ড ৱাৰ্ক, এজন মানুহে কঠোৰ পৰিশ্ৰম কৰি জীয়াই থাকে। গতিকে ইয়াত কি হ'ব? দ্য অল্ড মেন লিভছ বাইটো হ'ব, ইয়াত বাইটো লিখিব। তাৰপিছৰটো কি আছে? আই বট দিছ পেন 10 rupees, মই 10 টকাৰে কলমটো কিনিছিলোঁ। এই কিনাৰ অৰ্থত এই বাই বা বট একেই কথা। ইয়াৰ পিছত সদায় কি হয়? ফৰ হয়। আই বট দিছ পেন, ইয়াত ফৰ হ'ব। বাই ফৰ, বট ফৰ, এনেকুৱা হয়। তাৰপিছততো আছে ভাৰ্চ ইউ কনচিষ্ট
ডেছ স্পিকিং ইন দ্য ট্ৰুথ। ভাৰ্চু অৰ্থাৎ সততা, কনচিষ্ট মানে নিহত হয়, স্পিকিং দ্য ট্ৰুথ ইয়াত কোনটো হ'ব? ইয়াত তোমালোকে ভাবা দ্য বুকছ কণ্টেইনছ অফ 100 পেজ, ইয়াত কিবা যদি নাম্বাৰ দিয়া থাকে সেই ক্ষেত্ৰত কনচিষ্ট অফ হয়, আৰু নিহিত থকা অৰ্থত ইয়াত প্ৰকাশ কৰিছে, গতিকে ইয়াত অফ নহ'ব, ইয়াত ইন হ'ব। দ্য ভাৰ্চু কনচিষ্ট অফ স্পিকিং দ্য, ইয়াত ইনটো হ'ব। দ্য ভাৰ্চু কনচিষ্ট ইন স্পিকিং দ্য ট্ৰুথ, ইয়াত কি হ'ব? ইন হ'ব, IN, ইন। তাৰপিছতে চোৱা, মাই ব্ৰাদাৰ চেণ্ড দ্য লেটাৰ ডেছ হেণ্ড। মাই ব্ৰাদাৰ, মোৰ ভাই, চেণ্ড দ্য লেটাৰ, চিঠিখন পঠাইছিল, বাই হেণ্ড হয়। ইয়াত কি হয়? চেণ্টৰ পিছত বাই হয়, চেণ্ড বাই লেটাৰ, বাই হেণ্ড হয়, হেণ্ডৰ আগত বাই হ'ব। 5 নম্বৰটো কি আছে? ডু নট বষ্ট ইয়ৰ ৱেল্থ, তুমি তোমাৰ বষ্ট মানে গৰ্ব কৰা, তোমাৰ ধনৰ কাৰণে তুমি গৰ্ব নকৰিবা, এইটো কৈছে। বষ্টৰ পিছত সদায় কি হয়? বষ্ট অফ হয়, বষ্ট অফ ৱেল্থ বা বষ্ট অফ হেল্থ এনেকুৱা হয়, গতিকে বষ্টৰ পিছত সদায় কি হ'ব? অফ হ'ব, অফ। ডু নট বষ্ট অফ, ইয়াত অফ লিখিব, OF। 6 নম্বৰটো কি আছে? আই কেন নট এগ্ৰী, মই সন্মত হ'ব নোৱাৰোঁ। ডেছ হিজ প্ৰপ'জাল, তেওঁৰ প্ৰপ'জেলত, তেওঁৰ প্ৰস্তাৱত মই সন্মত হ'ব নোৱাৰোঁ। ইয়াত যদি মানুহৰ লগত সন্মত হোৱা বুজায় তেনেহ'লে কি হয়? উইথ হয়, কিন্তু প্ৰপ'জেলৰ লগত বুজাইছে আই কেন নট এগ্ৰী, টু হ'ব ইয়াত। আই কেন নট এগ্ৰী টু ইয়ৰ প্ৰপ'জেল, ইয়াত কি হ'ব? টুটো হ'ব। এইটো আগৰ জাগা আছিল, এইটো ভুল ৰং কৰিছে, ইয়াত কি হ'ব? টু হ'ব। মই কি কৈছোঁ? যদি কোনো ব্যক্তিৰ লগত সন্মত হোৱা বুজায় তেনেহ'লে উইথ হয়, আৰু কোনো প্ৰস্তাৱ বা কোনো সিদ্ধান্তৰ সৈতে যদি সন্মত হোৱা বুজায় তেনেহ'লে কি হয়? টু হয়। যেমন আই এগ্ৰিড উইথ হিম, মই তেওঁৰ লগত সন্মত হৈছোঁ, কিন্তু মই তেওঁৰ প্ৰস্তাৱত সন্মত হৈছোঁ, তাহলে আই এগ্ৰিড টু হিজ প্ৰপ'জাল। নিশ্চয় বুজিব পাৰিছে? তেনেহ'লে কি হ'ব? আই কেন নট এগ্ৰী টু হ'ব ইয়াত, TO, টু হিজ প্ৰপ'জেল। তাৰপিছতো আছে অলৱেজ বিৱাৰ ডেছ ফলছ ফ্ৰেণ্ড, ফলছ ফ্ৰেণ্ড মানে মিছা বন্ধু, সদায় মিছা বন্ধুৰ পৰা বিৱাৰ অফ হয়। বিৱাৰ অফ মানে আঁতৰত থাকিবা বা সতৰ্ক থাকিবা। বিৱাৰ অফ মানে সতৰ্ক থাকিবা। বিয়াৰৰ পিছত অফ লগালে এইটো এটা ফ্ৰেজেল হয়, এই বিয়াৰ অফ হ'ব। তাৰপিছতো কি আছে? shoes are made dash leather, shoes are made of leather, card is made from milk, কিন্তু ইয়াত গাখীৰৰ পৰা দৈ প্ৰস্তুত কৰা হয়, ইয়াত ফ্ৰম হৈছে, কিন্তু ইয়াত টু অফ হয়। কি কাৰণত হয়? এইটো মোৰ গ্ৰামাৰ ক্লাছবিলাক দেখিবা, ভিডিঅ'বিলাক দেখিবা, তোমালোকে নিশ্চয় পাবা, ইয়াত বহুত কথা আছে। ইয়াত কি হ'ব? লেডাৰ দেখিলে কি লিখিব? মেড অফ। দ্য টাইগাৰ লিভছ ডেছ প্লেচ, দ্য টাইগাৰ অলপ আগতে কৈছোঁ য'ত টাইগাৰ লিভছ অন হয়, প্লেচ মানে টাইগাৰ মানে বাঘে মঙহ খাই জীয়াই থাকে, এই ক্ষেত্ৰত কি হ'ব? অন হ'ব। যদি কোনো খাদ্য খায় বা আহাৰ খাই জীয়াই থাকে তেনেহ'লে অন হয়, আৰু যদি কোনো কাম কৰি জীৱিকা নিৰ্বাহ কৰে তেনেহ'লে কি হয়? অলপ আগতে কৈছিলোঁ, সেই হিচাপত ইয়াত অন হ'ব। তাৰ 10 নম্বৰটো আছে মাই ছিষ্টাৰ ৱাজ চিয়'ৰ ডেছ ছাকচেছ, ইয়াত টু
ইয়াত টুটো দাগা আছে কিন্তু টুটো মোৰ সন্দেহ আছে নহয় টুটোই হ'ব মাই সিস্টাৰ ৱাজ শিওৰ টু ছাকচেছ ইয়াত টু লিখিবা কাৰণ মই এখন কবিতা পঢ়িছোঁ মেৰী হেড এ লিটিল লেম ইট ফিলিছ ৱাজ হোৱাইট এজ স্নো এভৰিৱেৰ ডেট মেৰী ৱেন দ্য লেম ৱাজ শিওৰ টু গ' তো শিওৰ টু তাত আছিল যদি তেনেহ'লে ইয়াত শিওৰৰ পিছত টু হ'ব বুজিছা এজ ডাইৰেক্টেড ইয়াত কি কৈছে এজ ডাইৰেক্টেড মানে নিৰ্দেশ দিয়া মতে কৰিছে এজ ডাইৰেক্টেড হি কেম টু স্কুল য়েষ্টাৰডে এইটো টাৰ্ণ ইনটু ইণ্টাৰগেটিভ কৰিব কৈছে এইবিলাক গ্ৰামাৰ যদি তোমালোকে নাজানা তেনেহ'লে মোৰ ভিডিঅ'বিলাক চাবা তোমালোকে জানি যাবা মই তথাপি আজি তোমালোকক শিকাবলৈ চেষ্টা কৰিছোঁ হি কেম টু স্কুল য়েষ্টাৰডে তেওঁ যোৱাকালি স্কুললৈ গৈছিল ইণ্টাৰগেটিভ পঢ়িব কৈছে গতিকে ইণ্টাৰগেটিভ পঢ়িব গ'লে প্ৰথমে কি কৰিব লাগিব এটা অক্সিলাৰী ভাৰ্ব বহাব লাগিব যিহেতু এইটো আছে পাষ্ট টেন্সত গতিকে ডিড হ'ব প্ৰথমে বহাব ডিড তাৰপিছত হি তাৰপিছত কেম না হয় কাম হ'ব এইটো কাম ডিড হি কাম তাৰপিছত টু স্কুল য়েষ্টাৰডে লিখিবা এইটো কি আৰু বেছি নাই তাৰপিছততো আছে আই হেভ নেভাৰ চিন এ ক্ৰক'ডাইল মই কেতিয়াও ঘৰিয়াল দেখা নাই এইটো কি কৈছে টাৰ্ণ ইনটু ইণ্টাৰগেটিভ কৰিবলৈ কৈছে ইণ্টাৰগেটিভ মানে প্ৰশ্নবোধক এইটো প্ৰশ্নবোধক কৰিব কৈছে তেনেহ'লে কি কৰিব আগতো মই ভুলি গৈছোঁ শেষত কিন্তু ইণ্টাৰগেটিভ কৰিব ক'লে লাষ্টত কুৱেশ্যন মাৰ্ক এটা দিব আই হেভ নেভাৰ চিন এ ক্ৰক'ডাইল মই কেতিয়াও এটা ক্ৰক'ডাইল অৰ্থাৎ ঘৰিয়াল দেখা নাই এইটো যিহেতু ইয়াত অক্সিলাৰী ভাৰ্ব হেভ আছে গতিকে হেভটো আগত আনিলে হয় হেভটো কি কৰিব প্ৰথমে লিখিব হেভ HAVE হেভ তাৰপিছত লিখিব আই এই আইটো লিখিব তাৰপিছত নেভাৰ আছে এইটো যদি নেভাৰ লিখে তেনেহ'লে ভাল নহ'ব ইভাৰ লিখিব EVER ইভাৰ তাৰপিছত চিন লিখিব চিন এ ক্ৰক'ডাইল CROCODILE এনেদৰে লিখিবা বুজিছা কি লিখিবা হেভ আই ইভাৰ চিন এ ক্ৰক'ডাইল তাৰপিছতো আছে she came to give the news তাই আহিছিল to give the news তাই খবৰটো দিবলৈ আহিছিল এইটো কি কৈছে put a question এটা কুৱেশ্যন কৰিব কৈছে why দি এই why প্ৰথমে দি এটা প্ৰশ্ন কৰিব লাগিব তেনেহ'লে whyটো প্ৰথমে লিখিব why যিহেতু এইটো পাষ্ট টেন্সত আছে কেম why did she come for কি লিখিবা প্ৰথমে লিখিবা why why তাৰপিছত she লিখিবা SHC why did she come প্ৰশ্নবোধক দিবা কাম ফৰ দিব পাৰা ফৰ দিলে বেছি ভাল হয় why did she come for তাৰপিছতো কি আছে 4 নম্বৰটো ইট ইজ ভেৰি ডেঞ্জাৰাছ এনিমেল এইটো বৰ ভয়ংকৰ জন্তু এইটো কি কৰিবলৈ কৈছে টাৰ্ণ ইনটু ইণ্টাৰগেটিভ কৰি কৈছে এইটোতো একেবাৰে সহজ ইয়াত দেখিবা অক্সিলাৰী ভাৰ্ব আছে ইজটো আগত আনিলে হয় লিখিবা ইজটো আগত আনিবা IS ইজ তাৰপিছত ইটটো আগত আছিল এইটো অলপ পিছত যাব এইটো ইজ ইট এ ভেৰি ডেঞ্জাৰাছ এনিমেল লিখাৰ পৰা কি কৰিব প্ৰশ্নবোধক দিব কি কৰিব এইটো একো নহয় এইটো ইজটো আগত আনি দিব তাৰপৰা ইট লিখিব তাৰপিছত যিখিনি আছে সেইখিনি গোটেই লিখি কি লিখত কুৱেশ্যন মাৰ্ক দিব লাগিব ইণ্টাৰগেটিভ হ'লে কুৱেশ্যন মাৰ্ক দিব
5 নম্বৰটো কি আছে? she likes to read stories. তাই ভাল পায় to read stories, গল্প পঢ়ি ভাল পায়। টাৰ্ণ ইনটু ইণ্টাৰগেটিভ, এইটো ইণ্টাৰগেটিভ অৰ্থাৎ প্ৰশ্ন বোধক কৰিব কৈছে, গতিকে কি হ'ব ইয়াত? এইটো দেখা লাইকস মানে পচন্দ কৰে, এইটো প্ৰেজেণ্ট টেন্সত আছে, গতিকে প্ৰেজেণ্টত থাকিলে ডাজ আগত হ'ব, যেহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সিটো, গতিকে ডাজ সি লাইক টু ৰিড ষ্টৰিজ, এনেকৈ লিখিবা। প্ৰথমে লিখিবা ডাজ, DOES ডাজ, তাৰপিছত এই সিটো লিখিবা যিটো আছে কুৱেশ্যনত, SAC, সি, লাইক LIKE, লাইক লিখিবা, এছ নিদিবা, LIKE, তাৰপিছত লিখিবা টু ৰিড ষ্টৰিজ, এইখিনি লিখি প্ৰশ্নবোধক দিছিলেই হৈ যাব। বুজিছা কি হ'ল? তেনেহ'লে ডাজ সি লাইক টু ৰিড ষ্টৰিজ। তাৰপিছত 6 নম্বৰটো আছে ৰাজু ইজ এন ইঞ্জিনিয়াৰ। ৰাজু এজন কি? ইঞ্জিনিয়াৰ বুলি কৈছে। ৰাজু এজন যান্ত্ৰিক অভিযন্ত্ৰা। ইঞ্জিনিয়াৰ এইটোৰ অৰ্থ বহুতে নাজানে, ইঞ্জিনিয়াৰ লিখে, কিন্তু আচল অসমীয়াটো হ'ল অভিযন্ত্ৰা। যিকি নহওক আমাৰ অসমীয়াখিনি ইমান প্ৰয়োজন নাই। ইণ্টাৰগেটিভ কৰিছে, টাৰ্ণ ইনটু ইণ্টাৰগেটিভ কৰিব কৈছে, গতিকে একেবাৰে সহজ। ইজটো আগত আনি, এই ইজটো আছে না, এই ইজটো আগত আনি লিখিব ইজ, তাৰপৰা ৰাজু, ইজটো আকৌ লিখিব এন ইঞ্জিনিয়াৰ, প্ৰশ্নবোধক চিন দিলেই হ'ল, কুৱেশ্যন মাৰ্ক দিলেই হৈ গ'ল। তোমালোকে দিনটো শুভ হওক, এই আশা কৰি মোৰ আজিৰ অনুষ্ঠানটো সমাপ্ত কৰিছোঁ। ধন্যবাদ।